হিমন্ত বিশ্ব শৰ্মা গাড়ী হাতৰ পৰা যাব। জুবিন গাৰ্গৰ যিটো ক্ৰেজ অসমত, সুযোগতে যদি আমি মানুহৰ মন জয় কৰিব নোৱাৰোঁ, ২৬ৰ নিৰ্বাচন আমাৰ হাতৰ পৰা গ'ল। প্ৰতিজন অসমীয়াই আজি অসন্তুষ্ট হিমন্ত বিশ্ব শৰ্মাক। তেওঁ এজন বিফল মুখ্যমন্ত্ৰী। নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিখন কমিটি আছিলে, তাত কিন্তু ৰিণিকী ভূঞা সপত্নী তাত জড়িত থকাৰ বাবে এই কেছটো ডিলে হৈ আছে। মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিব, তুমি কি ক'বা? তেওঁ এজন বিফল মুখ্যমন্ত্ৰী। আৰু দ্বিতীয় কথা, তেওঁ এই যিটো এই জাষ্টিছৰ এই কথাটো, জুবিন গাৰ্গক জাষ্টিচ দিয়া এই যি প্ৰক্ৰিয়াটো, এইটো তেওঁ পিছুৱাই সেই নিৰ্বাচনৰ সময়তে কিবা এটা কৰিবগৈ, এইটো অনুমান কৰিব পৰা যায়। সাধাৰণ মানুহে এইটো বুজি পায়। গতিকে এইটো তেওঁ ৰাজপথত নমা কথাটো, এইটো আচলতে এইটো কেনেকুৱা কথা? তেওঁ এজন মুখ্যমন্ত্ৰী হিচাপে এইটো কি মন্তব্য কৰিছে, এইটো কি কথা কৈছে, এইটো তেওঁ নিজেই বুজিব। বাকী আৰু এটা কথা মই চালি জাৰি যদি আমি সকলোৱে চাওঁ, যে আমাৰ যিখন নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিখন কমিটি আছিলে, আল্টিমেটলি চাবলৈ গ'লে সেই কমিটিখনৰ অৱহেলাৰ বাবেই জুবিন দাৰ আজি এনেকুৱা এটা অৱস্থা। আমি জুবিন দাক হেৰুৱাব লগা হ'ল, অসমৰ এটা সত্তাক হেৰুৱাব লগা হ'ল। গতিকে সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিখন কমিটি আছিলে, তাত কিন্তু ৰিণিকী ভূঞা শৰ্মাও এজন সদস্য হৈ আছিলে। গতিকে মই ভাবোঁ, বা এনেকুৱা অনুমান হয়, যে এইটো তেওঁৰ পত্নী তাত জড়িত থকাৰ বাবেই, বা তেওঁৰ পত্নী আওপকীয়াকৈ হ'লেও তাত মানে জড়িত আছে বাবেই হয়তো এই কেছটো ডিলে হৈ আছে বা পিছুৱাই গৈ আছে, বা মুখ্যমন্ত্ৰীয়ে তাক এই ইছ্যুটো ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰি আছে। তেনেকুৱা এটা হৈ আছে বুলি মোৰ অনুমান হয়। মানে ৰাজনীতিৰ মেৰপাকত সোমাই পৰিছে। বিজেপিৰ ফ্লেগ লৈ তেওঁলোকে জুবিন গাৰ্গৰ ন্যায় যাত্ৰা উলিয়াইছে, কি ক'বা? এইটো সম্পূৰ্ণ স্পষ্ট কথা যে এইটো তেওঁলোকে ৰাজনীতি কৰিবলৈ এই কামটো কৰিছে। আজি দেখিছে যে জুবিন গাৰ্গৰ যিটো ক্ৰেজ অসমত, যে যদি জুবিন গাৰ্গৰ এই সুযোগতে যদি আমি অসমৰ মানুহৰ মন জয় কৰিব নোৱাৰোঁ, গতিকে আমাৰ ২৬ৰ নিৰ্বাচন আমাৰ হাতৰ পৰা গ'ল। আৰু যিহেতু প্ৰতিজন অসমীয়াই আজি অসন্তুষ্ট হিমন্ত বিশ্ব শৰ্মাক লৈ, প্ৰতিজন নহ'লেও অধিকাংশ। গতিকে এই ক্ষেত্ৰতো ৰাজনীতিকৰণ কৰাটো একেবাৰে মানে লাজৰ কথা, আৰু এইটো হ'বলৈ দিব নোৱাৰোঁ। ২৬ৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব বুলি ভাবানে? পৰিব বুলি মই ভাবোঁ। আৰু হয়তো হিমন্ত বিশ্ব শৰ্মা এইবাৰ তেওঁ মানে গাড়ী হাতৰ পৰা যাব বুলি মোৰ বহু বিশ্বাস। হয়, আৰু তেওঁ মানে গাড়ী হেৰুৱাব বুলি ভয় কৰি আছে, তেখেতে আবুল তাবুল পকা হয়, নিশ্চয়। তেওঁ অসমত মানে যিবোৰ কথা কৈ থাকে, তেওঁ সেই কথাতে ধৰিব পাৰে যে তেওঁ আল্টিমেটলি লোভটো হ'ল গাড়ীখনলৈ। স্পষ্ট কথা আৰু।